নমস্কাৰ ডিয়াৰ বুক কিপাৰ্ছ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আমাৰ নতুন এটা আপডেট আহিছে 2.2.5 আপডেট আহিছে। তো আপডেট হোৱাৰ পিছত কি হৈছে, আমাৰ গোটেইবোৰ ডিটেইলছ চেঞ্জ হৈ গৈছে। যেনেকৈ আমাৰ আগতে SHG প্ৰফাইল যেনেকৈ ভৰাব লাগিছিল সেনেকুৱা নাই, তাৰপিছত মেম্বাৰ্ছ প্ৰফাইল যেনেকৈ ভৰাব লাগিছিল সেইটো প্ৰচেছত নাই। এতিয়া বেলেগ এটা প্ৰচেছ হৈছে। আপোনালোকে কেনেকৈ কৰিব সেইটো প্ৰচেছত মই আজি আপোনালোকক এইটো ভিডিঅ'ত সেইটো শিকাম। তো মই এটা SHGত গ'লোঁ, যোৱাৰ পিছত যেনিবা নমিতা সূত্ৰধৰ মেম্বাৰজনী। এতিয়া আপোনালোকে টোটেলি নতুনকৈ মই কেনেকৈ আপোনালোকে SHG প্ৰফাইল কৰিব, কেনেকৈ আপোনালোকে মেম্বাৰৰ ডিটেইলছ ভৰাব নতুনকৈ, সেইটো ডিটেইলছ দেখাম। এতিয়া ফাৰ্ষ্টত ইয়াতে কি কৰিব দিছে, আমাৰ আধাৰ নাম্বাৰ। ইয়াতে আপোনালোকে আধাৰ নাম্বাৰ বহাব ফাৰ্ষ্ট নম্বৰত। তাৰপিছত ইয়াতে মেম্বাৰজনীৰ নাম আছে, নামটো আপোনালোকে যদি ভুল থাকে শুদ্ধ কৰি ল'ব। ডেট অফ বাৰ্থটো যদি ভুল থাকে শুদ্ধ কৰি ল'ব। লোকেল লেংগুৱেজ এইটো নালাগে আমাৰ। আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে ইয়াতে আমাৰ ষ্টাৰ মাৰ্ক এটা আছে, যে ইয়াতে ষ্টাৰ মাৰ্কটো যে আছে ৰঙা ৰঙৰ, এই যোন পইণ্টত আমাৰ ষ্টাৰ মাৰ্ক আছে সেইবোৰে আমাৰ কৰিব লাগিব। আৰু ইয়াতে আধাৰ নম্বৰটো আপোনালোকে স্কেনো কৰিব পাৰে, যদি স্কেন কৰিব খোজে স্কেনো কৰিব পাৰে। তো ইয়াতে আধাৰ নম্বৰটো ভৰাব, তাৰপিছত তাৰ নেমটো ভালকৈ চাব যে শুদ্ধ আছে কি নাই। তাৰপিছত ডেট অফ বাৰ্থটো শুদ্ধ আছে কি নাই চাব। মোবাইল নাম্বাৰ, এইটো অপশ্যনত মোবাইল নাম্বাৰ দিব। ইয়াতে মোবাইল নাম্বাৰ, কাৰ মোবাইল নাম্বাৰ সেইটো দি তলত এটা বক্স আছে, ইয়াতে ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ আধাৰটো ভেৰিফাই হৈ যাব। যোৱাৰ পিছত ছেকেণ্ড নম্বৰ অপশ্যনত আছে, ইয়াতে আমাৰ আগতে কনচাৰ্ণ ফৰ্ম লাগিছিলে, এতিয়া কনচাৰ্ণ ফৰ্মটো নালাগে। ফাৰ্ষ্টতে আছে মেম্বাৰ্ছ, ফটোটো দিব কৈছে, মেম্বাৰৰ ফটোটো দি দিব ইয়াতে। তাৰপিছত জইনিং ডেটটো, তেওঁ কেতিয়াৰ পৰা জইন হৈছে সেইটো দিব। তেওঁৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইটো দিব, কিমানলৈকে পঢ়া শুনা কৰিছে। মেম্বাৰ মেৰিটেল ষ্টেটাছ, তাই মেৰিড নে ছিংগেল, তেওঁ বিবাহিত নে বিধৱা নে তেওঁৰ বিয়া হোৱা নাই সেইটো দিব। তাৰপিছত তেওঁ ফেমিলিৰ হেড, তেওঁ যদি বিধৱা হয় তেনেহ'লে তেওঁতো ফেমিলিৰ হেড হ'ব, কাৰণ তেওঁৰ হাজবেণ্ড নাই। তো যদি তেওঁ বিধৱা নহয়, মেৰিড হয়, তেনেহ'লে তেওঁ ফেমিলিৰ হেড নহ'ব, সেইটো ন'য়ে হ'ব। তাৰপিছত ইয়াতে এটা নাম থাকিব, এইটো ফাদাৰৰ নাম নে ফাদাৰ না মাদাৰ না স্পাউচৰ নেম, আপোনালোকে সেইটো চাইহে না। ইয়াতে যোনটো নাম থাকিব আপুনি তেওঁৰ ফাদাৰৰ নামটোও দিব পাৰে, তাৰপিছত হাজবেণ্ডৰ নামটোও দিব পাৰে, স্পাউচৰ নেমটোও দিব পাৰে, মাদাৰৰ নেমটো, মাৰ নামটোও দিব পাৰে। তাৰপিছত তেওঁ হিন্দু নে মুছলিম না খ্ৰীষ্টান, তাৰ কিন্তু ৰিলিজন যোনটো কোন ধৰ্মৰ তাই সেইটো দিব আপুনি। তাৰপিছত ছ'চিয়েল কেটাগৰী, তেওঁ SC ST জেনেৰেল কোনটো কেটাগৰীৰ হয় আপুনি দি দিব। ডিচেবিলিটি যদি তাই হয় ইয়াতে, তো ডিচেবিলিটিটো যে আছে তেওঁ বিকলাংগ নেকি সেইটো দিব। যদি বিকলাংগ দিয়ে, চেল্ফ যদি দিয়ে যে তেওঁ নিজে বিকলাংগ বা ডিচেবিলিটি ইন ফেমিলি মেম্বাৰ, তাৰ ফেমিলি মেম্বাৰত কোনোবা বিকলাংগ আছে, এইটো ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট কৰিব কোনটো বিকলাংগ তাই, হেয়াৰিং, স্পেচ মানে তেওঁ কথা ক'ব পাৰে নে কথা ক'ব নোৱাৰে, তাৰপিছত শুনা নাপায়, কোনটো বিকলাংগতাৰ আপোনালোকে সেইটো মেণ্টেল, তেওঁ মানে তাৰ ব্ৰেইনৰ কিবা প্ৰব্লেম আছে, এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দি ছেভ দি দিব। এতিয়া ভেৰিফাই ছেভ কৰি দিব। ইয়াতে মই ইমেজটো দিয়া নাই, মই আপোনালোকক খালি দেখাই আছোঁ কেনেকৈ কৰিব। তাৰপিছত ইয়াতে ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আমাৰ বেংক ডিটেইলছ আহিব। ইয়াতে আপোনালোকৰ যদি আগৰ পৰা বেংক ডিটেইলছ দিয়া থাকে, আপোনালোকে চাব যে বেংক ডিটেইলছটো তেওঁৰ ঠিক আছে, তেওঁৰ একাউণ্ট নাম্বাৰ, তাৰপিছত একাউণ্ট জইনিং ডেট, গোটেইকেইটা যদি ঠিক থাকে আপুনি চেক কৰি এবাৰ একাউণ্টৰ ফটো মাৰি দি দিব। আৰু যদি বেংক ডিটেইলছ দিয়া নাথাকে, প্লাছ চিনত যাই একাউণ্ট নাম্বাৰটো তাৰ ইয়াতে এণ্ট্ৰি কৰিব দিছে। ইয়াতে ফাৰ্ষ্ট নেম, একাউণ্ট নম্বৰ, তাৰপিছত ফাৰ্ষ্টত আমাৰ কি হৈছিলে, চিলেক্ট কৰিলে ষ্টেট, ব্ৰাঞ্চ, এইবোৰ ইয়াতে
আপোনালোকৰ বেংকটো চিলেক্ট কৰি ল'ব পাৰিব। যেনিবা গাঁৱলীয়া বেংক চিলেক্ট কৰাৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ তাৰ একাউণ্ট তো কৰি ল'লে। চিলেক্ট কৰাৰ পিছত ব্ৰাঞ্চ নেম যেতিয়া চিলেক্ট কৰিব আপোনালোকে, ব্ৰাঞ্চ নেম চিলেক্ট কৰাৰ লগে লগে কি হৈ যায়, তেওঁৰ IFSC কোডটো অট'মেটিকলি আহি যায়। সেইটো আৰু আপোনালোকে দিব নালাগে, এক্সট্ৰাকৈ লিখিব নালাগে। তাৰপিছত ইয়াতে একাউণ্ট নম্বৰটো দি দিব। আগতে আমাৰ এইটো ডিটেইলছ আগতে ওপৰত আছিলে আৰু একাউণ্ট নম্বৰ ডিটেইলছটো তলত আছিলে, অলপ চেঞ্জ হৈছে। একে প্ৰচেছত বস্তু একে, আপোনালোকে খালি অলপ পঢ়ি বস্তুটো কৰিব, একো অসুবিধা নহ'ব। তাৰপিছত একাউণ্ট নম্বৰ ৰি-এণ্ট্ৰি কৰি ল'ব। ইয়াতে একাউণ্ট নম্বৰ ফাৰ্ষ্টত একাউণ্ট নম্বৰ দিব, তাৰপিছত আৰু একাউণ্ট নম্বৰটো আৰু এবাৰ দি দিব। তাৰপিছত একাউণ্ট আপোনাৰ ডেটটো দি দিব, অপেনিং ডেটটো, যেতিয়া তেওঁ অপেনিং কৰিছে ডেটটো একাউণ্টটো। তাৰপিছত ওপৰত যে আছে আমাৰ তাৰ নামটো যে আছে, নামটো চাব একাউণ্টৰ লগত মিলিছে না নাই, ঠিকে আছে না নাই চাব। তাৰপিছত ইয়াতে ফটো দি দিব একাউণ্টৰ ফটোটো দিয়াৰ পিছত য়েছ প্ৰাইমাৰী দিব, ছেট এজ প্ৰাইমাৰীটো দি ছেভ কৰি দিব। ইয়াতে মই এনে আপোনালোকক দেখাই আছোঁ। এতিয়া মই এড্ৰেছত যাম। এড্ৰেছত যাই কি কৰিব, যেতিয়া আপোনালোকে গোটেইকেইটো ডিটেইলছ এনেকৈ ভৰাই আহিব, ইয়াতে আপোনালোকৰ কি হ'ব, এইটো এই নাম্বাৰটো দিয়া আছে, এইটো কলা হৈ যাব, কলা হৈ আহিব। তাৰপিছত এড্ৰেছত আহি এড্ৰেছটো দিব। প্লাছত যাই আপোনালোকৰ ভিলেজ চেমে প্ৰাইমাৰী দিব। তাৰপিছত এড্ৰেছ লাইন 1 আপোনালোকৰ এড্ৰেছটো দিব। তাৰপিছত পিনক'ডটো দিব। ইয়াতে এইটো পঞ্চায়ত আৰু ভিলেজটো চিলেক্ট কৰাই থাকিব হয়তো আপোনালোকৰ, যদি কৰা নাথাকে আপোনালোকে চিলেক্ট কৰি ল'ব, ছেভ কৰি দিব। তাৰপিছত আমাৰ 5 নম্বৰ অপশ্যনটো নালাগে, আপোনালোকে 5 নম্বৰ অপশ্যনটো ইয়াতে হৈ যাব। যেতিয়া আপুনি আধাৰ ভেৰিফাই কৰিব প্ৰথমতে, তেতিয়া আমাৰ 5 নম্বৰ অপশ্যনটো যে আছে এইটো অট'মেটিকলি হৈ যাব। মোৰ ডিটেইলছত আপোনালোকে কি কৰিব, ইয়াতে প্ৰাইমাৰী লাইভলিহুড দিব, তাই কি কৰে, তাৰ জীৱিকা কি, ছেকেণ্ডাৰীও দিব আৰু যদি থাৰ্ডটো যদি নাই যদি আপুনি ন' দিব পাৰে। তাৰপিছত তেওঁ মেম্বাৰ যদি হয় মেম্বাৰে থাকিব। যদি তেওঁ প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰী হয় তেনেহ'লে ইয়াতে চিলেক্ট কৰি প্ৰেছিডেণ্ট বুলি, ইয়াতে মই তাৰ নাম্বাৰটো দিয়া নাই, তো প্ৰেছিডেণ্ট বুলি চিলেক্ট কৰিলে ষ্টেটাছটো চিলেক্ট কৰিব, এক্টিভ ষ্টেটাছ। তাৰপিছত ফ্ৰম ডেট, কেতিয়াৰ পৰা তেওঁ প্ৰেছিডেণ্ট হৈছে সেইটো ডেট দিব, আৰু টু ডেট কেতিয়ালৈকে থাকিব এইটো দিব নালাগে আপোনালোকে, কাৰণ তেওঁ কেতিয়ালৈকে থাকিব সেইটো আপোনালোকে নাজানে। তাৰপিছত ছিগনেটাৰী য়েছ কৰি দিব। য়েছ কৰাৰ পিছত ইঞ্চুৰেঞ্চ যদি আছে য়েছ কৰি দিব। ইয়াতে ইঞ্চুৰেঞ্চ অপশ্যনটো য়েছ কৰাৰ লগে লগে আপোনাৰ এইফালে আৰু এটা বক্স আহি যাব, ইঞ্চুৰেঞ্চৰ 7 নম্বৰ এটা অপশ্যন আহি যাব ইঞ্চুৰেঞ্চ য়েছ কৰিলে। তাৰপিছত আপোনালোকে ছেভ কৰি দিব, ছিগনেটাৰী য়েছ কৰি ছেভ কৰি দিব। ইঞ্চুৰেঞ্চ মই য়েছ কৰিছোঁ, চাওক ইয়াতে ইঞ্চুৰেঞ্চৰ 7 নম্বৰ এটা অপশ্যন আহিছে। অহাৰ পিছত প্লাছত যাই কোনটো ইঞ্চুৰেঞ্চ কৰিছে তেওঁ সেইটো দিব। আৰু আমাৰ ইঞ্চুৰেঞ্চৰ ডেটটোতো আপোনালোকে জানে, মে' 31 হ'ব। যদি এই বছৰৰ হয় তেওঁ, যদি মে' 31 পাৰ হৈ যোৱাৰ পিছত 2000 কি হ'ব, আমাৰ 25 হ'ব। হোৱাৰ পিছত মে' 31 হ'ব। ছেভ কৰি দিলে। ছেভ কৰাৰ পিছত এতিয়া এটা বস্তু চাব, ইয়াতে ইঞ্চুৰেঞ্চটো মোৰ কি হৈছে, ইঞ্চুৰেঞ্চটো ইয়াতে কলা হৈ গৈছে। ইঞ্চুৰেঞ্চটো এনেকুৱা আপোনালোকক ক'লোঁ মই যে এনেকুৱা কলা হৈ যাব, আপোনাৰ যোনটো ডিটেইলছ ভৰোৱা একদম পাৰফেক্টলি ভৰোৱা হৈ যাব, সেইটো ডিটেইলছ ইয়াতে কলা হৈ যাব এনেকৈ। তো মই এইবোৰ ফাৰ্ষ্টত ডিটেইলছটো ভৰোৱা নাই, আপোনালোকক খালি দেখাইছোঁ কেনেকৈ ভৰাব লাগে। তো তেতিয়া আপোনালোকে এইবোৰ চব ভৰাই আহিব। অহাৰ পিছত এনেকৈ ইঞ্চুৰেঞ্চটোৰ নিচিনা এনেকুৱা এটা কলা বক্সৰ নিচিনা হৈ যাব আপোনালোকৰ। যেনেকৈ আমাৰ আগতে সেউজীয়া হৈছিলে, এতিয়া আমাৰ নীলা ৰঙৰ এনেকুৱা এটা নীলি ব্লু কালাৰৰ এটা বক্সটো ফিল আপ হৈ আহিব। একে প্ৰচেছ আপোনালোকে নিশ্চয় বুজি পাইছে। ধন্যবাদ।